নিজৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে লোকৰ ওপৰত বোকা ছটিওৱা, নিজৰ ভুলখিনি ঢাকি থৈ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ বিচৰা এজন ভদ্ৰ মুখা পিন্ধা গায়কৰ কথা মই সামাজিক মাধ্যমত দ্বিতীয়বাৰৰ বাবে সমালোচনা কৰিবলৈ আগবাঢ়িছোঁ। নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় সৈতসকল, মই ধৰ্মকান্ত নাথ। মই আজি এই ভিডিঅ'ৰ দ্বাৰা মোৰ তথা মোৰ দৰে হাজাৰ বিজাৰজন পাগলৰ দৰে শ্ৰোতা আজি বাধ্য হৈছোঁ তেওঁৰ বিপৰীতে কথা ক'বলৈ, কাৰণ তেওঁ ভুল তেনেকুৱাই কৰিছিল। মই ক'ব খুজিছোঁ মোৰ শ্ৰদ্ধাৰ, মোৰ মৰমৰ মহেন্দ্ৰ হাজৰিকাদেৱৰ কথা। আজি কেইদিনমানৰ আগত মই তেখেতৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। তেখেতৰ এটা অভব্য আচৰণ, এটা অহংকাৰ যুক্ত তেওঁ ব্যৱহাৰ দেখিছিলোঁ, যিটো মঞ্চত তেওঁ এজন ল'ৰাক ব্যক্তিক তেওঁৰ জোঠা কাপটো নিবলৈ অহা ব্যক্তিজনক তেওঁ দুৰ্ব্যৱহাৰ কৰিছিল। সেইটো বোধবোৰ আপোনালোকে সকলোৱে দেখিছে আৰু তেওঁক ঘৃণা তিৰস্কাৰ কৰিছে। আৰু সেই তিৰস্কাৰবোৰৰ বিষত তেওঁ বিষগ্ৰস্ত হৈ তেওঁৰ মূৰত আচলতে সুবুদ্ধি খেলাৰ বিপৰীতে পুনৰ কুবুদ্ধিয়ে খেলাইছে মহেন্দ্ৰ হাজৰিকাৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। তেখেতে এটা গান ৰচনা কৰিছে, মন গ'লে কিবাবোৰ নিদিবিকৈ, হে মন গ'লে কিবাবোৰ নিদিবিকৈ, কোনোবাই লঠিয়াই মাৰিব ঐ, বাটত নেপেলাবি ওফৰা জেং, চিনাকি চাওদাঙে মাৰিব লেং, বাটত নেপেলাবি ওফৰা জেং, চিনাকি বান্ধৱে মাৰিব লেং, হে মাৰিব লেং, অ' তোক কেঁকুৰাই টনা দি টানিব ওপৰত উঠিলেই মাৰিব গৈ, তোক কেঁকুৰাই টনা দি টানিব গৈ ওপৰত উঠিলেই মাৰিব ঐ, হে অকৰা উঠিলেই পিছলে মই, অকৰা যদি মৈত উঠে সি পিছল খাই যায়, হে অকৰা উঠিলে পিছলে মই, অকণমান জগৰত লাগে হৈছৈ, অকণমান জগৰত লাগে হৈছৈ। এই গীতটো যদি তেখেতে প্ৰকৃততে বুজিছে যে তেওঁৰ ভুল হৈছে, দুটা পইণ্ট আছে। এই গীতটোৰ দ্বাৰা মই বিচাৰি পাওঁ এটা পজিটিভ গায়কজনৰ পক্ষে, কিন্তু তেওঁৰ এক্সপ্ৰেশ্যনত মই ধৰিব পাৰিছোঁ যে তেওঁ আচলতে অহংকাৰ এতিয়াও শূন্য হোৱা নাই, মুক্ত হোৱা নাই। তেওঁ অহংকাৰত তেওঁ দুখ খাই আছে। তেওঁ কৈছে এই মন গ'লে কিবাবোৰ নিদিবিকৈ, কোনোবাই লঠিয়াই মাৰিবই। হয় মহাশয়, যদি আপুনি ভাবিছে যে মন গ'লেই যিকোনো কথা কৈ দিব নালাগে, আপুনি মন গৈছিল গতিকে কৈ দিছিল আৰু এইটো আপোনাৰ চৰিত্ৰ। নহ'লে এখন ভৰা সভাত আপুনি মাইক্ৰফোনটো আপোনাৰ মুখত লৈ তাৰ মুখত গুজি দি গান গা কোৱা, য'ৰ মানুহ ত'ত থাক বুলি কোৱা, কিলে কোনে তোক অধিকাৰ দিলে এনেকৈ ক'বলৈ। এজন সংগীতকাৰে গায়কে এনেকুৱা ব্যৱহাৰটো কৰিব নোৱাৰে। আপুনি যদি প্ৰকাশ যিটো কৰিছে যে মন গ'লে কিবাবোৰ নিদিবিকৈ, কোনোবাই লঠিয়াই মাৰিবই, আপোনাৰ মন যায় আৰু গতিকে কৈ পালে আৰু কৈ দিব নালাগে বুলি আপুনি নিজকে কৈছে যে মন যোৱা কথাবোৰো কৈ দিব নালাগে, মনতে সামৰি ৰাখিব লাগে। আপোনাৰ অহংকাৰ যিটো ভাৱ আপুনি সেইটো মনতে ৰাখি থ'ব লাগে, কৈ দিব নালাগে। আপুনি পিছত কি লিখিছে, ঐ বাটত নেপেলাবি ওফৰা জেং, চিনাকি চাওদাঙে মাৰিব লেং, চিনাকি বান্ধৱে মাৰিব লেং। হয় বান্ধৈ, আপুনি যদি এই ওফৰা জেংডাল বাটত পেলাই নিদিলেহেঁতেন তেতিয়াহ'লে আপোনাক কোনেও লেং মাৰিবলৈ নাযায়, কোনো চাওদাঙো নহয়। আৰু আপোনাক বান্ধৱে অৱশ্যে হওঁ, আপোনাক বহুত শ্ৰদ্ধা কৰোঁ। আপোনাক আমি কোনোৱে লেং মাৰিবলৈ নগ'লোহেঁতেন। এই যে লেং খাই আছে, আপুনি আপোনাৰ কৰ্মৰ ফল ভুগি আছে। আপোনাৰ কৰ্মৰ ফলৰ দ্বাৰা আপুনি এই লেংবোৰ খাই আছে। আপুনি যদি ওফৰা জেংডাল জানি বুজি আপোনাৰ এই অহংকাৰী মনটোক যদি আপুনি প্ৰকাশ কৰি নিদিলেহেঁতেন, সুমুৱাই বুকুতে ৰাখি থ'লেহেঁতেন, তেতিয়াহ'লে আপুনি লেং নাখালেহেঁতেন। আৰু আপুনি কি কৈছে, কেঁকুৰাই টনা দি টানিবই ওপৰত উঠিলে মাৰিবগৈ। নাই, কেঁকুৰাই টনা দি টানিব কি, সেইটো আপোনাৰ প্ৰাপ্য মহাশয়। ওপৰত উঠিলে আপোনাক কোনেও টানি নানে, আপোনালোকক উঠাই দিওঁ ওপৰত। ছিজন আহিলে 10 লাখ 12 লাখ 8 লাখ 7 লাখ টকা আপোনালোকে লৈ যায়। কাৰ ধন নিয়ে? ৰাইজৰ ধন নিয়ে। কেইটামান মাত্ৰ গীত গায় যে আপোনাক লেং মাৰাহেঁতেন কোনেও নামাতিলেহেঁতেন। কিন্তু আমি সকলো আত্মহাৰা হৈ যাওঁ। আপোনালোক আহিব, জনপ্ৰিয় গায়ক মহেন্দ্ৰ হাজৰিকা। আৰু আপুনি কি কৈছে, এই অকৰা উঠিলে পিছলে মই,
অকণমান জগৰত লাগে হৈছে, এইটো আপুনি অকণমান জগৰ বুলি কেনেকৈ ক'ব খুজিছে মহাশয়? এই পিছৰ ডাইলগ খাই আপোনাক প্ৰমাণ কৰি দিছে যে আপুনি এজন অহংকাৰী মানুহ প্ৰকৃততে, আৰু আপুনি সৰু মানুহবিলাকক আচলতে মানুহ বুলি নাভাবেই। অকণমান জগৰ বুলি আপুনি কেনেকৈ ক'ব পাৰিলে? এজন মানুহ আৰু এখন সভাত ষ্টেজত আপুনি খোৱা জোঠা কাপটো আনিবলৈ গৈছে। মই বাৰে বাৰে কৈছোঁ, বোধ কৰোঁ সেই কাপটোত মদ আছিল, গতিকে আপুনি লাজতে খং উঠি গ'ল যে মোৰ এই কিয় প্ৰিয় মোৰ মধুকণ লৈ যাবলৈ আহিছে বুলি, ডিষ্টাৰ্ব দিবলৈ আহিছে বুলি, নহয়নে? নহ'লে আপোনাৰ অলপ যদি কমন চেন্স আপোনাৰ যদি থাকিলেহেঁতেন আপুনি একো নক'লেহেঁতেন, হয়তো তেওঁৰ হাতৰ পৰা দিয়া বাবা অকণমান আছে বুলি কৈ ৰাখি থ'লেহেঁতেন। আৰু আপুনি তেওঁক যিটো ব্যৱহাৰ কৰিছে, আপুনি আচলতে গালি খোৱা জোতা খোৱাৰ যোগ্য। কাৰো জগৰ নাই, কোনেও লেং মৰা নাই, কোনেও টানা নাই আপোনাক, আপুনি নিজে কৰ্মফল ভুগি আছে। আপোনাক মনত ৰাখিব মহাশয়, মই এড কৰি দিম ভিডিঅ'টো। ৰাইজৰ কমেণ্টবিলাক 99.9 লোকে আপোনাক সমালোচনা কৰিছে। আপোনাৰ গীত আৰু নুশুনো বুলি কৈছে, আপোনাৰ মাত শুনিলেই আমাৰ ঘৃণা লগা হৈছে বুলি কৈছে, আপুনি অহংকাৰী বুলি কৈছে, আপুনি মদাহী বুলি কৈছে। আৰু এইসকল ব্যক্তি আপোনাৰ কোনো শত্ৰু নহয় মহাশয়। শুনক, আপোনাৰ আমাৰ দৰে শ্ৰদ্ধাৰ আপোনাৰ শ্ৰোতাসকলে আপোনালৈ কি লিখিছে। ৰমেন চন্দ্ৰ মহন্ত মোৰ এজন পূজ্য ভকত, তেখেতে লিখিছে, সেইদিনা সেই সৰু মানুহজনক দুৰ্ব্যৱহাৰ কৰাৰ পৰাই আপোনাক ভাল নাপাওঁ। অহংকাৰ থকা মানুহ শিল্পী হ'ব নোৱাৰে। প্ৰথমজনে প্ৰতিক্ৰিয়া। জিতেন বৰাই লিখিছে, সমালোচকসকলে নিজকে তেখেতৰ ঠাইত থিয় কৰাই চাওক। এজনে আপোনাৰ জেগাত লিখিছে নিশ্চয়। আন এজনে লিখিছে, ৰঞ্জিতা গগৈ, আপুনি সিদিনা যিদৰে এজনক গালি পাৰিলে তেতিয়াৰ পৰা আপোনাক বেয়া পোৱা হ'লোঁ। আগতে শুনা আপোনাৰ প্ৰিয় গানবোৰো নুশুনা হ'লোঁ। লক্ষ্য কৰিছেনে? অঞ্জন বৰ্মনে লিখিছে, নিজস্ব নোহোৱা এজন সুৰাসক্ত অহংকাৰী দেখিলেই বমি আহে। আৰু কিবা কোৱাৰ বোধকৰ প্ৰয়োজন নাই। আৰু শুনক, শ্বৰিফুল ইছলাম নিউ, তেওঁ লিখিছে, তই যি জাগাৰ মানুহ তাতে থাকিবি শব্দকেইটা শুনি মানুহজনৰ মুখখন দেখিলে বমি আহে। এইজন মানুহক অভদ্ৰ বুলি ক'লে কম হ'ব। আৰু শুনক, অচ্যুত ঠাকুৰীয়াই লিখিছে, দুখ আনৰ গালৈ নেঠেলিব। আপুনি আমাৰ হিয়াৰ আমঠু আছিল, কিন্তু আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় দিলে। আৰু শুনক, অমূল্য সোণোৱালে লিখিছে, আপুনি গান গালে পাগল নিচিনা লাগে, গান নাগাব আপুনি। অৱশ্যে এই বাক্যশাৰী মই সমৰ্থন নাই কৰা। আন এজনৰ শুনক, মদন বৰ্মন, তেখেতে লিখিছে, এখেত নিজকে ভূপেন হাজৰিকা বুলি ভাবে। নিপেন গগৈয়ে লিখিছে, অকৰা মৈত উঠিলে পিছলি নপৰে, নমাবলেহে টান। আপোনাৰ জোটনিটো আপুনি ভুল কৰিছে। মানৱ শইকীয়াই লিখিছে, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। সিদিনাৰ পৰা আপোনাৰ গানবোৰ শুনিবলৈ মন নোযোৱা হৈ গ'ল দেখোন। আৰু শুনক, বিনীতা দাসে লিখিছে, মানুহ মাত্ৰে ভুল হয়, সেইবুলি ইমান অভদ্ৰ মহেন্দ্ৰ হাজৰিকা। আৰু শুনক, দীপু শইকীয়াই লিখিছে, সন্মান কৰিছিলোঁ আপোনাক, কিন্তু এতিয়া নকৰোঁ। দীপজ্যোতি দাসে লিখিছে, অভদ্ৰ। জগন্নাথ দলেয়ে লিখিছে, এইজনৰ ব্যৱহাৰ বেয়া। প্ৰদীপ দাসে লিখিছে, ব্যৱহাৰ নজনা প্ৰাণী। সুমেন্দ্ৰজিৎ কি লিখিছে, চাংগাৰী সোণোৱাল, তেখেতে লিখিছে, আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয়, আপোনাৰ গান বহুত ভাল পাইছিলোঁ, বেয়া মানুহ আপুনি। আৰু কি কোৱা প্ৰয়োজন আছে বুলি ভাবে আপুনি? নয়ন শৰ্মাই লিখিছে, মানুহ হয় যদি মানুহকে ব্যৱহাৰ কৰিব নাজানে, কি গান গাব? এইসকল ব্যক্তি মোৰেই দৰে আপোনাৰ পাগল শ্ৰোতা হয়। আমি গায়ক নহওঁ, আমি বাথৰুম ছিংগাৰ, আমি পথাৰত গাওঁ, আমি মন ভাল লাগিবলৈ গুণগুণ কৰোঁ। আপোনালোকৰ গীতবোৰে মহাশয় আমাক মনত ৰাখক। আপুনি মিছকনচেপ্ট মাইণ্ডটো আপোনাৰ নল'ব, আপুনি পজিটিভলি ল'বলৈ শিকক। আৰু পজিটিভলি লোৱাহেঁতেন আপুনি এই পিছত এই গীতটো আপুনি নেলিখে, নাগায়। আৰু আপুনি আৰু এটা ভিডিঅ' কোন চেঞ্চত কৈছে নাজানো, আৰু এটা ভিডিঅ' আছে আপুনি কান্দি কান্দি কৈছে, মানুহবোৰ দুমুখীয়া হ'ল, দিনৰ এখন মুখ ৰাতি এখন মুখ। এনেকুৱা হৈ গ'ল, মানুহবোৰ মুখা পিন্ধা হ'ল।
মুখাৰ আঁৰত বহুত মুখ আছে ৰাতি কয় ৰাতি এটা কয় দিনত এটা আপোনাৰ দিনত এখন মুখ ৰাতি এখন মুখ যিখিনি মানুহে আপোনাক আজি গালি দিছে আপোনাক তিৰস্কাৰ কৰিছে আপোনাক ধিক্কাৰ দিছে সেইসকল ব্যক্তি মোৰ দৰে এজন পাগল শ্ৰোতা হয় আমি আপোনালোকৰ গান শুনি আমি শান্তি পাওঁ আমি চকুন পাওঁ যিটো আমি দেশপ্ৰেমিক আমি মানে আমাৰ বৈপ্লৱিক আমাৰ ৰুম শিয়ৰি উঠে আপোনালোকৰ গীত শুনিলে আমি জীৱনৰ অৰ্থ বিচাৰি পাওঁ প্ৰেমৰ মধুৰতা বিচাৰি পাওঁ আমি বসন্তৰ আগমনক আমি যেন চুম্বন কৰিবলৈ পাওঁ আপোনালোকৰ সুৰ আৰু কণ্ঠত গীতৰ শব্দত কিন্তু আপোনালোকৰ অন্তৰতো যে এনেকুৱা অহংকাৰ সোমাই আছে মহাশয় আপুনি বেছ প্ৰকাশ কৰি দিলে গতিকে আমি আমাৰ নিচিনা পাগল দৰ্শকবোৰৰ আচলতে দুখন মুখ নহয় দুখন মুখ আপোনাৰ গীতৰ মাজেৰে আপুনি প্ৰকাশ কৰিছে আপোনাৰ অন্তৰত সোমাই থকা অহংকাৰৰ কথা আপুনি মাফ খুজিব লাগিছিল ৰাইজক ক'ব লাগিছিল যে মোৰ শ্ৰদ্ধাৰ মোৰ সেৱাৰ অসমবাসী ৰাইজ অসমীয়া ৰাইজ ভুলৰ প্ৰসত সেইদিনাখন মই নক'বলগীয়া কথা এটা কৈ পালোঁ মোক মাৰ্জনা কৰি দিব আচলতে যদিও মই সেইদিনা সেই প্ৰগ্ৰেমটোত আছিলোঁ এটা বিশেষ প্ৰগ্ৰেমত আচলতে মোৰ পাৰ্চনেল চাম কনফিউজনছ মোৰ তাত আছিলে মোৰ পাৰ্চনেল ইছ্যু আছিলে মোৰ মাইণ্ড কনচেপ্টটো ক'ৰবাত আছিলে গতিকে মই তেনেধৰণে কৈ পালোঁ চ' আই এম এক্সট্ৰিমলি চৰি আপুনি ক'ব লাগিছিল এই কথাষাৰ বিপৰীতে আপুনি কি কৰিছে গান উলিয়াইছে উফৰা জেং নেপেলাবি কি লেং মাৰিব ঠেং মাৰিব এয়া আপোনাৰ মানে অহংকাৰৰ ফল আপুনি ভুগি আছে আৰু পাব লাগিব মই আকৌ এতিয়াও সময় আছে আপুনি দয়া কৰি অসমবাসীৰ ওচৰত আপোনাৰ শ্ৰোতাসকলৰ ওচৰত আপুনি এক্সকিউজ বিচাৰক আপুনি ক্ষমা প্ৰাৰ্থনা কৰক যে ভুলবশত হৈ গ'ল বিপৰীতে আপুনি টাংবাং নকৰিব ৰাজনীতিবিদসকলৰ দৰে আপোনালোকে দুখন মুখা লগাই কথা নক'ব নিৰ্লজ্জৰ দৰে আপোনালোকে মিঠা মিঠা হাঁহিৰে কথাবোৰ কৈ নিজৰ ধোৱা তুলসীৰ পাত সজাবলৈ নাহিব মই এই কথাষাৰৰ অৰ্থ বিচাৰি পোৱা নাছিলোঁ যে ধোৱা তুলসীৰ পাত সজাবলৈ বিচাৰিছে এই শব্দটোৰ অৰ্থ কি বাক্যশাৰীৰ অৰ্থ কি তুলসী এনেই পবিত্ৰ তাতে আকৌ ধুই দিয়ে মানে কিয় মানে আপুনি ইমান নিৰ্ঘাত মানে আপুনি ঘোৰ অপৰাধী অহংকাৰী অথচ আপুনি নিজকে নিৰপৰাধী আপুনি নিৰ্দোষী বুলি প্ৰকাশ কৰিবলৈ গৈছে মানুহৰ মাজত আপোনাৰ ক্ষেত্ৰতে প্ৰযোজ্য আপুনি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ গৈছে আপুনি যে এজন জগৰীয়া আপোনাৰ নিজৰ অৱস্থা মানে আপোনাৰ অসমীয়া ভাষা যিটো কথা কয় আপোনাৰ টিকাত মানে কি বুলি কয় চেপচেপিয়া দি আছে আৰু আপুনি লোকৰ টিকাত পানী মাৰিবলৈ গৈছে আপুনি ৰাইজক জগৰ দিছে আপুনি সেই ল'ৰাজনক জগৰ দিছে আমাক জগৰ দিছে যে আমি আপোনাক সমালোচনা কৰিছোঁ গালি পাৰিছোঁ লেং মাৰিছোঁ ঠেং মাৰিছোঁ নহয় মহাশয় আপুনি ভুল নুবুজিব যদিও মোৰ কথাষাৰ মাত্ৰাটোৰ ওপৰত গৈছে চাওক মই আকৌ কৈছোঁ আপোনাৰ গীতত আমি পাগল ককাই বিহুৰে উৰুকা মন হ'ল উৰুঙা বিহুখন কেনেকৈ পাতোঁ বিহুখন কেনেকৈ পাতোঁ এইবাৰ ককাই বহাগতে ঢোল বাই আকাশ কপাই দিওঁ আনচোন শান্তিৰ ধুমুহাই যাক নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় হ'ব বৰ বিহ ককাই এই যে গীতবোৰ এইখন দেশতে থাকনো কেনেকৈ মানুহৰ ইমান প্ৰভেদ ভায়ে ভায়ে আজি নিজকে নিচিনি ভায়ে ভায়ে আজি নিজকে নিচিনি পাতিছে কিহৰে বিভেদ পাতিছে কিহৰে বিভেদ ও বান্ধৈ নাহিবনে বাৰু সুখৰে ৰজনী আঁতৰি দুখৰে নিশা আয়ে ৰয়ে আজি আশাৰে শিকলি আয়ে ৰয়ে আজি আশাৰে শিকলি পাতিছে
ভাঙিছে চেতনাৰ দুৱাৰ, ভাঙিলে চেতনাৰ দুৱাৰ। মাফ কৰিব, ক'ৰবাত হয়তো ভুল হৈছে। চাওক মহাশয়, আপোনালোকৰ এই গীতবোৰ শুনিলে আমাৰ বুকুৱে বহু কথা কৈ যায়, আমাক জীয়াই থকাৰ সাহস দিয়ে মহাশয়। আপোনালোকক আমি বহুত শ্ৰদ্ধা কৰোঁ, আৰু গতিকেই শ্ৰদ্ধা কৰা ব্যক্তিসকলে, ভাল পোৱা ব্যক্তিসকলৰ মানে কেতিয়াও দুখ মানে নিবিচাৰে সমাজত। আপোনালোক সদায় আমাৰ শিৰৰ মুকুট হৈ থকাটো আমি বিচাৰোঁ। আপোনালোকৰ প্ৰতি আমাৰ আৱেগ আছে, আৰু আৱেগ যেতিয়া আছে, আৱেগ থকা মানুহবোৰেহে নিজৰ মানুহবোৰৰ ভুল দেখিলে সহ্য কৰিব নোৱাৰে আৰু সমালোচনা কৰে, যাতে ভুল নকৰে। কাৰণ আমি আপোনালোকক বহুত ভাল পাওঁ মহাশয়। এই যে 99.9 লোকে যে আপোনাক তেতিয়া সমালোচনা কৰিছে, এইসকল আপোনাৰ পাগলৰ দৰে শ্ৰোতা হয়। আপোনাৰ গীত হয়তো গাব নাজানে, কিন্তু শুনি ভাল পায়, বহুত ভাল পায়। গতিকে মহাশয়, মই আপোনাক আকৌ অনুৰোধ কৰিছোঁ, আপুনি ভুল নুবুজিব। আপুনি কৰা দুৰ্ব্যৱহাৰ সেয়া সঁচাকৈ অহংকাৰৰ প্ৰতীক। আপোনাৰ মুখৰ পৰা প্ৰকাশ পাইছে যে আপোনাৰ অন্তৰত এটা অহংকাৰ ভাৱ লুকাই আছে। সৰু মানুহবোৰক আপুনি এনেধৰণে দুৰ্ব্যৱহাৰ কৰিছে, তাকো এখন ভৰা পুৰা সভাৰ মাজত। ই আমাক বৰ লজ্জিত কৰিছে মহাশয়। এতিয়াও সময় আছে মহেন্দ্ৰ হাজৰিকা, আপুনি অসমীয়াৰ ওচৰত, অসমবাসীৰ ওচৰত এষাৰ কথা কওক, আপোনাৰ ভুলটো আপুনি মানি লওক। আপুনি আমাৰ শ্ৰদ্ধাৰ, আমি আশা কৰোঁ আপোনাৰ পৰা আকৌ নতুন গীত আমি শুনিবলৈ পাম। প্ৰিয় শ্ৰোতাসকল, যদি মই ভুল কৈছোঁ, আপোনাৰ সবে আপোনালোকৰ মতামতত প্ৰকাশ কৰকচোন। মই কিবা ভুল কৈছোঁ নেকি বাৰু? মহেন্দ্ৰ হাজৰিকাকো মই সিমানেই শ্ৰদ্ধা কৰোঁ, যেনেকৈ মই ভূপেন হাজৰিকাক কৰোঁ, যেনেকৈ মই জ্যোতিপ্ৰসাদ আগৰৱালাক ভাল পাওঁ, যেনেকৈ মই বিষ্ণুপ্ৰসাদ ৰাভাক ভাল পাওঁ, যেনেকৈ মই বিভিন্নজন আমাৰ হৃদয়ৰ, আমাৰ অসমীয়াৰ হৃদয়ৰ গায়কক ভাল পাওঁ, তেনেধৰণেৰে মহেন্দ্ৰ হাজৰিকাকো মই ভাল পাওঁ। কিন্তু আমাৰ হৃদয়ৰ মানুহবোৰে যেতিয়া এনেধৰণে নিকৃষ্ট প্ৰায় কিছুমান ব্যৱহাৰ কৰি পায়, মনত খুব দুখ পাওঁ। আমি আশা কৰোঁ আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকল সদায় নমনীয়, সেই যিটো এটা আসন, সেই আসনটোত যাতে তেখেতলোকে সদায় নিজকে মানে সজাই ৰাখে, তাকে আশা কৰিলোঁ। ধন্যবাদ। সকলো অসমবাসীৰ ওচৰত ময়ো প্ৰাৰ্থনা জনাইছোঁ, মহেন্দ্ৰ হাজৰিকাক মাৰ্জনা কৰি দিয়ক। তেখেতৰ যেন সুবুদ্ধি আহে, তেখেতে কৰা ভুলটো যেন তেখেতে বুজি পায়, আৰু অসমবাসীৰ ওচৰত তেখেতৰ যদি ভুল স্বীকাৰ কৰে, সেই ল'ৰাজনেও নিশ্চয় তেওঁকো মাৰ্জনা কৰি দিব, মোৰ দৃঢ় বিশ্বাস। ধন্যবাদ। জয় আই অসম, জয় গুৰু শংকৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ।